সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 19 তাৰিখ 3 এপ্ৰিল শুক্ৰবাৰ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:16 যোৱাত আৰু সূৰ্য অস্ত হ'ব 5:34 যোৱাত। আজিৰ তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু এই তিথি ৰাতিপুৱা 7:18 থাকিব। তাৰপিছত কৃষ্ণপক্ষৰ দ্বিতীয় তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে চিত্ৰা, যোগ হৈছে বেঘাট আৰু কৰণ হৈছে কৌলভ। জন্মত আজি কন্যা ৰাশি, শূদ্ৰবৰ্ণ, দেৱাৰীগণ আৰু বাঘৰস্থি। আৰু মংগলৰ দশা মিলিব আজি ৰাতিপুৱা 5:25 যোৱাত তুলা ৰাশি, বৈশ্যবৰ্ণ আৰু সন্ধিয়া 6:12 যোৱাত দেৱগণ আৰু মহিষৰস্থি। তাৰপিছত ৰাহুৰ দশা পাব। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যাযোগ পাব। মৰণত দোষ নাই, কিন্তু ৰাতিপুৱা 7:18 যোৱাত তিনিপদ দোষ পাব। যাত্ৰা আজি ভাল যাত্ৰা, শুভ সিদ্ধি যোগ। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান আৰু শুভ সময় হৈছে সূৰ্য উদয়ৰ পৰা 7:50 9:15 পৰা 10:40 11:50 পৰা 2:32 আৰু 4:13 পৰা 5:34 এই সময়কেইটা হৈছে অত্যন্ত শুভ সময়। এই সময়ৰ ভিতৰত যদি কিবা শুভ কৰ্ম কৰে তেনেহ'লে ভাল ফল লাভ পোৱা যায়। এইবাৰ আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা হ'ব, আপোনাৰ ৰাশিফল কি হ'ব, শুভ সংখ্যা কি হ'ব, শুভ ৰং কি হ'ব তাৰ বিষয়ে। মেষ ৰাশিৰ আজি আপুনি মানসিক অৱসাদ আঁতৰিব আপোনাৰ মনৰ পৰা। মানসিকভাৱে যিটো আপোনাৰ কিছু চিন্তা আছিল, দুৰ্বল আছিল, সেইটো আপুনি আজি মুক্ত হ'ব পাৰিব, আঁতৰিব। ঘৰত আপোনাৰ আনন্দময় পৰিৱেশ এটা সৃষ্টি হ'ব। ঘৰত কোনো আলহীৰ আগমন ঘটিব পাৰে। ধাৰ্মিক দিশত আপোনাৰ মন আগবাঢ়িব আজি। আৰ্থিক ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। কৰ্মক্ষেত্ৰত আপোনাৰ কিছু সাৱধানতা ল'বলগীয়া থাকিব, কিছু সাৱধান হ'ব। তথাপিতো কিন্তু আপুনি সফলতা লাভ কৰিব। মনত আপুনি অহংকাৰ ভাৱ নানিব আজি। হয়তো মনত অহংকাৰ ভাৱৰ সৃষ্টি এটা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য ভালদৰে থাকিব আজিৰ দিনটোত। শিক্ষাৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাবে আজি শুভ দিন, আগবাঢ়ি যাব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 8। বৃষ ৰাশিৰ আজি আপোনাৰ কৰ্মচিন্তা, মানসিক চিন্তাই কিছু আমনি কৰিব পাৰে দিনটোত। কৰ্মত আপোনাৰ কিছু বেমেজালি আহিব, কি কোনটো কাম আগতে কৰিম, কোনটো কাম পিছত কৰিম, তেনেকুৱা ধৰণৰ কোনো এটা ডিচিপ্লিন নাথাকিব আপোনাৰ আজিৰ দিনটোত। কিন্তু কৰ্মত আপুনি সফলতা লাভ কৰিব পাৰিব। নিষ্ঠা, একগ্ৰতা, সততা এই সকলোখিনি আজি কৰ্মত আপোনাৰ থাকিব। কিন্তু কৰ্মত আপোনাৰ কিন্তু কিছু বেমেজালি আহিব পাৰে। আৰ্থিক দিশত আপোনাৰ কিছু সমস্যা থাকিব। কোনো বেমাৰ যদি আপোনাৰ আগৰ পৰা হৈ আছিলে, তাৰ পৰা আপুনি আজি আৰোগ্য লাভ কৰিব পাৰে। আৰু আপুনি আজি কোনো বেয়া খবৰ লাভ কৰিব পাৰে যিকোনো ঠাইৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, দিনটো ভালদৰে যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 2। এইবাৰ মিথুন ৰাশিৰ আজি আপোনাৰ জ্ঞান আৰ্জনত
গুৰুৰ সহায় থাকিব আৰু সেইবাবে আপোনাৰ গীত মাত সংগীত জগতৰ লগত যিসকল জড়িত তেওঁলোকৰ বাবে অত্যন্ত ভাল দিন আজি। তেওঁলোকে আজি সুনাম অৰ্জন কৰিব পাৰিব, মান সন্মান সমৃদ্ধি গোটেইখিনি তেওঁলোকে আজি পাব। ভ্ৰমণৰ বাবে আজি শুভ দিন, কোনো ভ্ৰমণৰ যুগ আপোনাৰ আহিব পাৰে, কিন্তু শত্ৰুৰ পৰা কিছু সাৱধানে থাকিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভাল। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো প্ৰমোচন বা নতুন চাকৰি পোৱাৰ এটা যোগ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কিছু সমস্যা আপোনাৰ আহিব পাৰে, ইনফেকশ্যনৰ সমস্যা কিছু দেখা দিব পাৰে, যাৰ ফলত আপোনাৰ সহজে চৰ্দি কাহ এনেকুৱা ধৰণৰ বা পেটৰ অসুখ এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীয়ে যদি কিবা পৰীক্ষা দিবলগীয়া আছে তেনেহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজিৰ দিনটো ধৰ্ম শিক্ষা সংস্কৃতিমূলক কামত আপুনি উন্নতি লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ মনত কিছু ভয় শংকা এনেকুৱা ধৰণৰ কিছুমান এটা চিন্তা আপোনাৰ মনত থাকিব। আনৰ আদৰ্শ হ'ব পাৰিব আজি আপুনি। আনে আপোনাক কিছু আদৰ্শ ব্যক্তি হিচাপত মানি ল'ব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক ভাল, যদিও খৰচৰ মাত্ৰা আপোনাৰ কিছু বৃদ্ধি হ'ব পাৰে, তাৰ কাৰণে আপুনি ধ্যান দিব। নতুন বয় বস্তু ক্ৰয় কৰাৰ এটা যোগ দেখা যায় আপোনাৰ আজি। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা, ইনভেষ্ট আপুনি কৰিব পাৰে আজি, ইনভেষ্ট কৰিলে সমস্যা নহয় একো। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ শুভ। শিক্ষাৰ্থীৰ ক্ষেত্ৰত যদি কিবা এক্সাম আছে তেনেহ'লে তাৰ কাৰণে আপুনি যাব পাৰে, এক্সাম দিব পাৰে, আপুনি ছাকচেছ হ'ব পাৰিব, সফলতা পাব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 5। সিংহ ৰাশি আজি কৰ্মত উন্নতি লাভ কৰিব পাৰিব। বিশেষকৈ যিসকল ব্যক্তি ওকালতি কৰ্মৰ লগত জড়িত আছে সেইসকলৰ কাৰণে আজি বিশেষভাৱে সুনাম অৰ্জন কৰাৰ দিন। তেওঁলোকৰ যদি কিবা কেছত লাগিবলগীয়া আছে, কিবা ফাইট কৰিবলগীয়া আছে তেনেহ'লে আজি নিশ্চয় তাৰ পৰা ভাল ফল লাভ কৰিব পাব আৰু সন্মানো আপোনাৰ বৃদ্ধি পাব। আৰ্থিক দিশত আপোনাৰ ভাল, টকা পইচা ভালদৰে আহিব, যদিও খৰচ আপোনাৰ কিছু বৃদ্ধি পাব পাৰে। কৰ্মস্থান আপোনাৰ ভাল, কিন্তু শত্ৰুৰ পৰা কিছু সাৱধানে থাকিব আৰু আনৰ ওপৰত আপুনি ভৰসা নকৰিব। ইনভেষ্ট চাই চিতি কৰিব যদি কৰিবলগীয়া হয়। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায় আপোনাৰ। শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ইচ্ছা আশা আকাংক্ষা আপোনাৰ বৃদ্ধি পাব আৰু সেইটো আপোনাৰ প্ৰেমত আজি কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ যিটো ইচ্ছা আকাংক্ষা সেইটো হয়তো আপোনাৰ পাৰ্টনাৰে যদি পূৰণ কৰিব নোৱাৰে তেনেহ'লে কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে আপোনাৰ সেউজীয়া আৰু শুভ সংখ্যা হৈছে 7। কন্যা ৰাশিৰ আজিৰ দিনটো কৰ্ম তৎপৰতা আপোনাৰ বৃদ্ধি পাব। নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব। আনৰ পৰা আপুনি আজি প্ৰশংসা পাব, মান সন্মান সকলোখিনি পাব। আপোনাৰ প্ৰতিভা প্ৰকাশ কৰিব আৰু মান সন্মান আপুনি লাভ কৰিব। আৰ্থিক দিশত বেয়া নহয়, আৰ্থিক ভালে যাব। কৰ্মক্ষেত্ৰত আপোনাৰ শুভ ফল লাভ কৰিব পাৰিব। যিসকলে ইনভেষ্ট কৰে আপোনালোকে ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক, ইনভেষ্টৰ কাৰণে ভাল সময় নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্কিন এলাৰ্জিৰ প্ৰব্লেমে দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নতুন উৎসাহৰ বৃদ্ধি পাব আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল। শুভ ৰং হৈছে ব্ৰাউন, শুভ সংখ্যা হৈছে 4।
এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজি আপোনাৰ আদৰ্শবাদী মনোভাৱ এটা আপোনাৰ বৃদ্ধি পাব, মনত আদৰ্শবাদী মনোভাৱ এটা আহিব। কৰ্ম, নিজ সংস্কৃতিৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা বাঢ়িব আজি। ভাই ভনী বন্ধু বান্ধৱৰ সৈতে সম্পৰ্ক আপোনাৰ ভাল হ'ব। আৰ্থিক দিশত আপোনাৰ মধ্যমীয়া, ভালো নহয় বেয়াও নহয়, খৰচ কিছু বৃদ্ধি পাব আপোনাৰ। কৰ্মস্থান আপোনাৰ ভাল আজি। কৰ্মস্থানত আপুনি কোনো প্ৰমোচন হ'ব পাৰে, নতুন জবৰ সূচনা হ'ব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰতো কোনো সমস্যা দেখা নাযায়। প্ৰেমত আপোনাৰ সম্পৰ্ক ভাল হ'ব আজি। আপোনাৰ আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আপোনাৰ প্ৰেমৰ বাবে আজি শুভ দিন। কৰ্মৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। মনত আপোনাৰ নতুন আইডিয়া কিছুমান আহিব, ভাল আইডিয়া আহিব আপোনাৰ মনলৈকে। আৰ্থিক দিশত আপোনাৰ শুভ ফল লাভ কৰাৰ যোগ আছে। আৰ্থিকৰ কাৰণে চিন্তা কৰিব নালাগে। কোনো সা সম্পত্তি ক্ৰয় কৰাৰ এটা যোগ দেখা যায়। ইনভেষ্টকাৰীসকলৰ বাবে ভাল সময় নহয়, ইনভেষ্ট কৰিব নালাগে। স্বাস্থ্যৰ ক্ষেত্ৰত যদি আপুনি আগৰ পৰা কোনো বেমাৰত চাফাৰ কৰি আছে, কোনো বেমাৰত আপুনি ভোগ কৰি আছে, তেনেহ'লে আজি তাৰ পৰা কিছু উপশম লাভ কৰিব পাৰিব, আপুনি আৰোগ্য হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰাৰ সময়, ভাল সময় আপোনাৰ বাবে। আজিৰ দিনটোত আপোনাৰ কিছু খৰচ কিন্তু বৃদ্ধি হ'ব পাৰে। আপোনাৰ বাবে আজি শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। ধনুৰাশি আজি আপোনাৰ প্ৰকৃতিপ্ৰিয় মনোভাৱ এটা সৃষ্টি হ'ব মনত। সামাজিক ধাৰ্মিক কামত আপুনি আগবাঢ়িব, তাৰ পৰা আপুনি আনন্দ লাভ কৰিব পাৰিব। আৰু আপুনি আজি দিনটোত আনৰ পৰা প্ৰশংসা লাভ কৰাৰো এটা যোগ আছে, প্ৰশংসাও লাভ কৰিব পাৰিব আপুনি। আৰ্থিক দিশত আপোনাৰ ঠিকে চলি যাব, আৰ্থিকত কোনো সমস্যা নাই, কিন্তু খৰচ আপোনাৰ কিছু বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা আহিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰাৰ বাবে ভাল সময় নহয়, ইনভেষ্ট কৰিব নালাগে। কোনো ভ্ৰমণৰ আপোনাৰ যোগ আহিব পাৰে হঠাৎ। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। চলি থকা যদি কিবা বেমাৰ আজাৰ আছে, তেনেহ'লে তাৰ পৰা আপুনি আৰোগ্য লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভাল, প্ৰেমৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ এটা পাব আপুনি। গতিকে শিক্ষা প্ৰেম সকলোতে আপোনাৰ আজিৰ দিনটো শুভ হৈ আছে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশি শিক্ষাৰ বাবে আজিৰ দিনটো মনত কোনো সৃজনীশীল মনোভাৱ আপোনাৰ বৃদ্ধি পাব আৰু আপোনাৰ সামাজিক কাৰ্যৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। আজিৰ দিনটো আপোনাৰ সক্ৰিয় হৈ থাকিব, যিকোনো কামৰ প্ৰতি আপোনাৰ এক্টিভ মনোভাৱ এটা থাকিব। কোনো অনলাইন পৰীক্ষা যদি আছে, বিশেষকৈ ল' ষ্টুডেণ্ট বা জাৰ্নেলিজিম বা আপোনাৰ বিশেষকৈ ল' ষ্টুডেণ্ট জাৰ্নেলিজিমৰ ক্ষেত্ৰতে কৈছোঁ, অত্যন্ত শুভ দিন আপোনাৰ। আৰ্থিক দিশত কোনো চিন্তা কৰিবলগীয়া নাই, আৰ্থিক ঠিকে যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা আহিব, কিন্তু আপুনি অভাৰ ৰিস্ক নল'ব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰাই ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব আজিৰ দিনটোত আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভদায়ক দিন আজি। আপোনাৰ বাবে শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ পেণ্ডিং হৈ থকা কোনো যদি কাম আছে, পেণ্ডিং হৈ থকা কোনো সমস্যা আছে, যি সমস্যাই নহওক, আপোনাৰ সেইখিনি সুসমাধান এটা লাভ কৰিব পাৰিব আপুনি। বিশেষকৈ সম্পত্তি সংক্ৰান্তীয় যদি কিবা সমস্যা আছে, তেনেহ'লে তাৰ পৰা আপুনি
এটা সুসমাধান পাব। ধৰ্মীয় কাৰ্যৰ প্ৰতি আপোনাৰ মনোভাৱ উন্নত হ'ব। ইনকামৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। খৰচ আপোনাৰ বৃদ্ধি পাব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ইনফেকশ্যনৰ কাৰণে চৰ্দি, কাহ, পেটৰ অসুখ এনেকুৱা ধৰণৰ কিছুমান সমস্যাই দেখা দিব। চিন্তা কৰিব নালাগে, কোনো হস্পিটেলাইজ হ'ব লগা বা আপুনি বেড ৰেষ্টত থাকিবলগীয়া কোনো সমস্যা নহয়। মাথো আপোনাৰ ইমিউনিটি পাৱাৰটো কিছু কম হৈ থাকিব, তাৰ বাবে ইনফেকশ্যনৰ সমস্যাই আপোনাক দেখা দিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আগতে যিটো কোনো ভুল বুজাবুজি আছিল তেনেহ'লে সেইটো ৰিফৰ্ম হ'ব আৰু আপুনি আনন্দ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ আগ্ৰহ বাঢ়িব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে মেৰুণ আৰু শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে। শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশি আজি আপোনাৰ কৰ্মৰ কৌশল, কাম কৰাৰ যিটো এটা নতুন টেকনিক, সেই টেকনিক এটা আপোনাৰ মনত আহিব। বিশেষকৈ যিসকল ইঞ্জিনিয়াৰিং, মেডিকেল বা জাৰ্নেলিজিম বা পলিটিক্স কৰাসকলৰ কাৰণে এটা নতুন টেকনিক আপুনি আৱিষ্কাৰ কৰিব পাৰিব। আপোনাৰ আজি সময়ে নতুন জ্ঞান দিব। গতিকে আপোনাৰ দিনটো আজি অত্যন্ত ভাল দিন। আৰ্থিক দিশত আপোনাৰ সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, ENTৰ সমস্যা আপোনাৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধানে থাকিব। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসৰি এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই দিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোকক কিছু পৰিমাণে হ'লেও মই সফলত কৰি তুলিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।